আপোনাক স্বাগতম জনাইছো বাতৰিৰ মাজলৈ বাটলিফ এই যে ফ্যাক্টৰীসমূহে সিদ্ধান্ত এই স্বাভাৱিকতে ক'বলৈ গ'লে এক হঠকাৰী সিদ্ধান্ত আৰু এই হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গ'লে আমি যদি উজনি অসমৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়কলৈ চাওঁ তেওঁলোকে জীৱন জীৱিকা নিৰ্বাহৰ এটাই মাত্ৰ তেওঁলোকৰ উপায় আছিল সেয়া হয়তো তেওঁলোকৰ ঘৰতে থকা সেই চাহ বাগানখন কিন্তু এতিয়া সেইসমূহ বন্ধ হ'বলৈ গৈ আছে যিটো সিদ্ধান্ত যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কৌস্তভ চাওক পাপৰি উজনি অসমৰ বিভিন্ন যিসমূহ জিলা আছে আপুনি তিনিচুকীয়া কক ডিব্ৰুগড় কক শিৱসাগৰ কক চৰাইদেউ কক যোৰহাট কক বা গোলাঘাট এইসমূহ অঞ্চলত আপুনি দেখিব যে হাজাৰ হাজাৰ এই যি ক্ষুদ্ৰ চাহ খেতিয়ক আছে এই ক্ষুদ্ৰ চাহ খেতিয়কে নিজৰ বাৰীতে অকণমান চাহ লগায় বা একাংশ ক্ষুদ্ৰ চাহ খেতিয়ক আছে যিসকলে কেৱল মাত্ৰ কেইবিঘামান মাটিত চাহপাত লগায় তেনেধৰণে তেওঁলোকে জীৱন জীৱিকা পাৰ কৰি আহিছে এতিয়া প্ৰসংগটো হৈছে যে হঠাৎ এটা হঠকাৰী সিদ্ধান্ত যে অহা 1 জুনৰ পৰা বটলিফ ফ্যাক্টৰীসমূহে তেওঁলোকে দিয়া যিটো কেঁচা চাহপাত সেই কেঁচা চাহপাত তেওঁলোকে সংগ্ৰহ নকৰে বা তেওঁলোকে গ্ৰহণ নকৰে কিয় গ্ৰহণ নকৰে তেওঁলোকে অজুহাত তেওঁলোকৰ যে সম্পূৰ্ণ জৈৱিক খেতিৰে যিসকলে চাহপাতৰ যিটো খেতি কৰিছে তেওঁলোকৰ চাহপাত ল'ব কিন্তু ৰাসায়নিক দ্ৰব্য মিশ্ৰণ কৰাৰ যিটো অভিযোগ এইসকল ক্ষুদ্ৰ চাহ খেতিয়কৰ বিৰুদ্ধে তেওঁলোকে বাৰে বাৰে দি আছে আৰু এই অজুহাতেৰে য'ত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই বাৰে বাৰে কৈ আছে যে ৰাসায়নিক দ্ৰব্য নহয় সম্পূৰ্ণ জৈৱিক খেতিৰে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে তেওঁলোকে খেতি কৰি আহিছে বছৰে বছৰে তেনেধৰণে যিটো সময়ত চাহপাতৰ কেঁচা পাতৰ মূল্য একেবাৰে কমি থাকে সেই সময়তো হাহাকাৰ লাগে তাৰ পিছত যেতিয়া একেবাৰে সম্পূৰ্ণৰূপে তেওঁলোকে বটলিফ ফ্যাক্টৰীয়ে পাত নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত এতিয়া হাজাৰ হাজাৰ এই সকল কৃষকে কি কৰিব সেইবাবে আমি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আমাৰ সৈতে আছে জিতু গগৈ ডাঙৰীয়া আমাৰ সৈতে আছে শিৱসাগৰ জিলাৰ সভাপতিৰ দায়িত্বত থকা বিষ্ণু মহন্ত ডাঙৰীয়া আৰু এগৰাকী আমাৰ স্থানীয় কৃষক আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথম কথাটো হৈছে যে 1 জুনৰ পৰা যিটো এটা সিদ্ধান্ত এই সিদ্ধান্তটো প্ৰকৃততে তেওঁলোকে যিটো কৈছে যে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ যিটো অভিযোগ আনিছে এই গোটেই প্ৰক্ৰিয়াটোত আপোনালোকৰ প্ৰথম প্ৰতিক্ৰিয়া মই জানিব বিচাৰিছোঁ আচলতে এইটো এটা হঠকাৰী সিদ্ধান্ত আপুনি উল্লেখ কৰিছেই যে এইটো হঠাতে লোৱা এটা সিদ্ধান্ত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে যিখিনি ৰাসায়নিক দ্ৰব্য বা কীটনাশক ব্যৱহাৰ কৰি আছে টিবোৰ্ডে যিটো আমাক অনুমোদিত এই ৰাসায়নিক দ্ৰব্য দিছে সেইখিনিহে আমাৰ ব্যৱহাৰ কৰি আছে আৰু তাৰ হয়তো ক'ৰবাত বেলেগত কেতিয়াবা আগত হৈছিলে চাগে যিখিনি বৰ্তমানে ঘোষণা কৰিছে আগত নিষিদ্ধ নাছিলে গতিকে তেনেকুৱা হয়তো দুই এক ক'ৰবাত ওলাব পাৰে ক'ৰবাত ওলাব পাৰে আৰু এইটো সেইকাৰণে আমি ভাবোঁ বৰ্তমানলৈকে যিখিনি পৰীক্ষাগাৰত পৰীক্ষা কৰা হৈছে দুই এটা চেম্পুলৰ বাদে বিশেষভাৱে কিন্তু প্ৰায় 90% চেম্পুলেই আমাৰ সফল প্ৰমাণিত হৈছে যে অনুমোদিত হেৰিহে পাইছে আৰু তাত কোনো কীটনাশক দ্ৰব্য তেনেকুৱা নিষিদ্ধ কীটনাশক দ্ৰব্য এতিয়ালৈকে পোৱা নাই গতিকে আমি ভাবোঁ যে 1 তাৰিখৰ পৰা যিটো বটলিফ এছ'চিয়েশ্যনে যিটো সিদ্ধান্ত লৈছে এই সিদ্ধান্তটো আচলতে দুইটা পক্ষৰ কাৰণে মাৰাত্মক বুলি মই ভাবোঁ কাৰণ ক্ষুদ্ৰ চাহ খেতিয়কসকল আৰু বটলিফৰ মালিকসকল আচলতে এটা মুদ্ৰা ইপিঠি গোটেই আমাৰ খেতিয়কৰ কাৰণে কিন্তু বিভিন্ন পথ মুকলি হৈ আছে বিকল্প পথ কিন্তু ঢেৰ আছে কিন্তু বটলিফৰ কাৰণে ফেক্টৰীসকলৰ কাৰণে কিন্তু সেইটো কালিলৈ যদি সেইটো তাত কেঁচা চাহপাত নেমাৰে কিন্তু সেইটো এটা ঘৰলৈ পৰিৱৰ্তন হ'ব সেইটো এটা কলঘৰ নহ'ব কিন্তু আমাৰ খেতিয়কসকলৰ কাৰণে আমাৰ মাটি বাৰী আছে যথেষ্ট আমাৰ বিকল্প পথ আছে আমি বিকল্প পথ কি আছে নকওঁ কিন্তু সময়ত তেখেতসকলকে গম পাব যে আমাৰ বিকল্প পথ ঢেৰ আছে আমি সেইকাৰণে ভাবোঁ যে সমিল মিলেৰে যিহেতু এটা আমাৰ উদ্যোগ গঢ়ি উঠিছে এই উদ্যোগটো যাতে ধ্বংস কৰাৰ কোনো পৰিকল্পনা কোনো গ্ৰহণ নকৰে তাৰ বাবে আমি পুনৰ অনুৰোধ জনাইছোঁ চৰকাৰকো অনুৰোধ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ অসম চৰকাৰে এই ক্ষেত্ৰত উদ্যোগ লৈছে আজি গুৱাহাটীত মুখ্য সচিব আলোচনা আছে আৰু আলোচনাৰ পৰা এটা সঠিক আহিল পুনৰ আজি আলোচনা আছে আপোনালোক আশাবাদী আমি আশাবাদী কাৰণ অসম চৰকাৰে মুখ্য সচিব পৰ্যায়ত এই প্ৰথমবাৰৰ কাৰণে এইটো এটা আলোচনা দিছে আমি ভাবোঁ যে আলোচনাটো এটা সফল হ'ব আমি ইতিবাচক দিশত গতি কৰিব বুলি ভাবোঁ শিৱসাগৰত সভাপতিগৰাকী যিহেতু আছে কিমান খেতিয়ক আছে ক্ষুদ্ৰ চাহ খেতিয়ক কিমান আছে আৰু বিশেষকৈ সমস্যাটো ক'ত হ'ব যেতিয়া এই পাত বন্ধ হ'ব শিৱসাগৰত মূলতঃ সমস্যা কেনেধৰণে হ'ব আচলতে এই শিৱসাগৰ জিলাত প্ৰায় পঞ্জীভূত আৰু অপঞ্জীভূত আমাৰ সভ্য 10,000ৰ ওপৰত হ'ব কিন্তু কথা হ'ল কি এই যিটো সিদ্ধান্ত বটলিফ ফেক্টৰীয়ে লৈছে এছ'চিয়েশ্যনে লৈছে এইটো তেওঁলোকৰ
লাভ কম হ'বৰ কাৰণেই তেওঁলোকে অকশ্যনলৈ যোৱা 100% কিবা কিবি কিছুমান অজুহাত দেখায় যে কেমিকেল আছে আমি পাত নলওঁ এই কথাটো তেওঁলোকৰ স্বাৰ্থতে ব্যৱহৃত হৈছে আৰু আমি এতিয়াও দৃঢ় সিদ্ধান্তত আছোঁ আমাৰ 100% যিটো চাহ নিলামলৈ যোৱাৰ কথা বা অকশ্যনলৈ যোৱাৰ কথা লৈ পেলাই তেওঁলোকে অভিযোগ কৰিছে আমাৰ সেইটো আগৰ দাবী আৰু সেই দাবীত আমি অটল আৰু তাৰ যোগেদি আমাৰ কি লাভ হ'ব কি সেই আগতেই সিদ্ধান্ত যেতিয়া কৰিছিল তেতিয়াৰ পৰাই নিহিত হৈ আছে যে কি হ'ব খেতিয়কসকল কিমান উপকৃত হ'ব আৰু দ্বিতীয় কথা হ'ল কি ৰাসায়নিক দ্ৰব্য যিখিনি নিষিদ্ধ ৰাসায়নিক দ্ৰব্য তেওঁলোকে আছে বুলি কৈছে বিশেষকৈ অসমৰ বাহিৰৰ পৰা যিখিনি চাহপাত আহে সেইখিনিত কোনো সজাগতা নাই আমি ইতিমধ্যে খেতিয়কসকলক সজাগ কৰিছোঁ যে যিখিনি নিষিদ্ধ দৰৱ সেইখিনি ব্যৱহাৰ কৰিব নালাগে আৰু এতিয়া যিখিনি পাত গৈ আছে সেই পাতখিনিত কোনো নিষিদ্ধ দৰৱ আছে বুলি প্ৰমাণিত হোৱা নাই কিন্তু তেওঁলোকে মনে সাজি বাহিৰৰ পৰা অসমৰ বাহিৰৰ পৰা চাহপাত আনি তেওঁলোকে চাহপাত উৎপাদন কৰিছে অসমৰ নাম দি পেলাই আৰু আমি সেইকাৰণে কৈছোঁ আমাৰ যি দাবী আছে যে NOC ব্যৱহাৰ কৰিব লাগে NOC দিলেই আমাৰ খেতিয়কসকলৰ পাতহে তালৈ যাব বাহিৰৰ পাত নাহিব আৰু তেতিয়া সমস্যাটো নাথাকিব আৰু সেইকাৰণেই কৈছোঁ যে এই যি সিদ্ধান্ত তেওঁলোকে লৈছে এই সিদ্ধান্ত তেওঁলোকে উঠাই লওক আৰু আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জিতু গগৈদেৱে কৈছে যে আমাৰ ৰাস্তা বহুতকেইটা আছে কিন্তু তেওঁলোকৰ ৰাস্তা নাই তেওঁলোকে সেই আমাৰ কাণ্ডত বন্দুকটো থৈ তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিচাৰিছে এইটো নকৰিবৰ কাৰণে তেখেতসকলক সকীয়াই দিয়া হৈছে এগৰাকী স্থানীয় যেহেতু ক্ষুদ্ৰ চাহ খেতিয়ক আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ কিমান মাটিত চাহ গছ আছে মই বৰ্তমান 10 বিঘা মাটিত মই খেতি কৰি আছোঁ মই আজি 2013 চনৰ পৰা যিটো PPCৰ গাইডলাইন মতে মই দৰৱ ইয়াত ব্যৱহাৰ কৰি আছোঁ সেইটো অনুপাতে মই কিছুমান আপোনাৰ অৰ্গেনিক কিছুমানো আপোনাৰ গোবৰ আৰু এনেকৈ কিবা কিবি মিশ্ৰণ আপোনাৰ ইয়াত খেতি কৰি আছোঁ এতিয়া আমাক যিটো ব্যৱস্থা কৰিছে ফেক্টৰীসকলে আমাক পেটে মৰা মানে ব্যৱস্থাহে কৰিছে ধাৰেও মাৰিছে আৰু গাদীও মাৰিছে এই দুইটা মানে কৰাৰ কাৰণে আমাৰ বহুত দিগদাৰ হৈছে আমি কেনেকৈ চলি খাম আমাৰ এই খেতিডৰা কৰি পানি আমাৰ ল'ৰা ছোৱালী আছে আমাৰ লগত জড়িত বহুত কৰ্মচাৰী আছে পৰিয়াল আছে এইটোকে চিন্তা কৰি পিনি আমি বহুত মানে মৰ্মাহত হৈছোঁ আৰু তাতে মানে আমি এই সৰু এটা পথাৰডৰাতে আমি খেতি কৰি পানি আমি চলি আছোঁ আমাৰো মানে বহুত আকাংক্ষা আছে কিন্তু এই ফেক্টৰীবিলাকে আমাক যিমান মানে আপোনাৰ এইফালে ৰেট কমাই দিয়ে এইফালে পাত নলওঁ বুলি কয় কাইলৈৰ পৰা আপোনাৰ 1 জুনৰ পৰা আমাৰ পাত নলওঁ বুলি কৈছে এইটো সিদ্ধান্ত হোৱাৰ লগে লগে আমাৰ বহুত মানে ক্ষতি হ'ব জিতু গগৈ ডাঙৰীয়া সৰ্বাধিক বিশেষকৈ উজনি অসমত যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে সৰ্বাধিক কিমানমান একোজনৰ ধৰক বাগিচা আছে বা চাহ গছ আছে কিমান মাটিত আছে সৰ্বাধিক আমাৰ সাধাৰণতে 70 বিঘাৰ ভিতৰতে আছে যিসকলৰ বেছিকৈ আছে 70 বিঘাৰ কেইজনমান খনৰ ভিতৰত 4-5জনমানকৈ ওলাব আমাৰ তেনেকুৱা তিনিচুকীয়া ডিব্ৰুগড়ত অলপ বেছি ওলাব আমাৰ শিৱসাগৰত বিশেষ নাইয়ে প্ৰায় 10 বিঘা 5 মানে আপুনি যদি গড় হিচাপত ধৰে 7 বিঘা আমি কৌস্তভক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ মন্তব্য আপুনি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক এতিয়া হাহাকাৰ লগাইছে সিদ্ধান্তৰ পাছতে আজি যিহেতুকৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হোৱাৰ দিশে আগবাঢ়িব বুলি কৈছে বা আলোচনা আছে বুলি কৈছে গতিকে সেই আলোচনাই কি ৰূপ লয় সেয়াও লক্ষণীয় হ'ব আমি দৃষ্টি নিবদ্ধ ৰাখিম এই বিষয়টোৰ সন্দৰ্ভত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ